হেল্ল' এভৰিৱান, আপোনালোক ভালে আছেনে? মই বৰ্তমান ঠিকে আছোঁ। এয়া চাওক, আজি মই কি বনাইছোঁ। আজি মই কণবিলাহী বনাইছোঁ। কণবিলাহীখিনি যিহেতু বহুত টেঙা হয়, গতিকে সেইখিনি মই কেনেকৈ বনাই খালোঁ চাওক। প্ৰথমতে মই তেলত জিৰা আৰু শুকান জ্বলা এটা দি সেইখিনি অকণমান হেতাখনেৰে লৰাই তাত কণবিলাহীখিনি মই গোটা গুটিকৈ ধুই ধুনীয়াকৈ বহাই দিলোঁ। আৰু তাৰপিছত মই তাৰ লগত হালধি আৰু নিমখ দি হেতাখনেৰে ধুনীয়াকৈ লৰাই জুইটো চিমত দি ঢাকনি লগাই দিলোঁ। আৰু মাজে মাজে মই ঢাকনিখন গুচাই দুই এবাৰ লৰাই দিলোঁ। তাৰ পাছত সেইখিনি ধুনীয়াকৈ গলি গ'ল আৰু যিখিনি গলি যোৱা নাই মই হেতাখনেৰে ধুনীয়াকৈ হেঁচি হেঁচি ভাঙি দিলোঁ আৰু তেতিয়া সম্পূৰ্ণকৈ সেইখিনি গলি গ'ল। তাৰ পাছত মই তাত মোৰ আন্দাজ অনুসাৰে চেনি আৰু অকণমান জালুকৰ গুড়ি দি সেইখিনি আকৌ ধুনীয়াকৈ মই ফ্ৰাই কৰিলোঁ। আৰু জালুকৰ গুড়িখিনি দিয়াৰ বাবেই তাত এটা জ্বলা মিঠা টেষ্ট আহিব আৰু তেতিয়া সেইখিনি খাবলৈ বহুত ভাল লাগে। মই মোৰ আন্দাজ অনুসাৰে চেনি দিছোঁ। আপোনালোকে যি পৰিমাণে মিঠা খায় সেই পৰিমাণে মিঠাটো দিব। আৰু আপোনালোকে যদি কেঁচা জ্বলা খায় তেনেহ'লে তাৰ লগত কেঁচা জ্বলাও দিব পাৰে। তাৰ পাছত এইখিনি মই ধুনীয়াকৈ হেতাখনেৰে লৰাই দিলোঁ আৰু সেইখিনি হৈয়ে গ'ল। মই এনেকৈ বনাই খাওঁ আৰু বহুত ভাল লাগে। এইখিনি ভাত বা ৰুটি সকলোৰে লগত খাব পাৰে। যিসকলে জানে সেইসকলে হয়তো খায়, আৰু যিসকলে খোৱা নাই তেওঁলোকেও এবাৰ বনাই খাই চাব। সঁচাকৈ বহুত ভাল লাগে। আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই ৰাখিছোঁ।